গৃহ বিভাগ যে ফেইল হৈছে মই এটা কথা কৈছো পুলিচে পুলিচৰ দায়িত্ব পালন কৰাটো উচিত মই মনত পেলাই দিছো জুনমণি ৰাভাক থেতেলিয়াই মৰা হৈছিলে তেতিয়াও গৃহ বিভাগৰ বহুত মানুহ কিন্তু তাত আমি শুনামতে বহুত সন্দেহৰ আওতাত আছিলে কালি ৰকিবুল হুছেইন ডাঙৰীয়াৰ গৃহ দেহৰক্ষী তেওঁলোককো কালি যি ধৰণে হাৰাশাস্তি কৰা হৈছে অপদস্থ কৰা হৈছে আপোনাৰ তেওঁলোকৰ যেটো আৰ্মছ কাহিনীবৰ কাৰণে ব্যৱস্থা কৰিছে মই আজি সদৰ থানাত থকা পুলিচসকলকো কৈছো যে হিমন্ত বিশ্ব শৰ্মাৰ ইশাৰাত যদি পুলিচ চলিছে ইয়াৰ এছপি ওচি যদি হিমন্ত বিশ্ব শৰ্মাৰ ইশাৰাত চলিছে পুলিচো যে সুৰক্ষিত নহয় জুনমণি ৰাভা আৰু যোৱাকালি পুলিচক যে একেবাৰে মৰিয়াই পুলিচক যে যেটো আহত কৰাইছে ইয়ে এক নিদৰ্শন সেইকাৰণে মই হিমন্ত বিশ্ব শৰ্মাক এটা কথা কৈছো যে গৃহ বিভাগত আপুনি ফেইল হৈছে আপুনি কংগ্ৰেছলৈ ভয় খাইছে আৰু হিমন্ত বিশ্ব শৰ্মাই কেদিনমান আগত গৌৰৱ গগৈ ডাঙৰীয়াৰ পৰিয়ালক সেৱা কৰিবলৈ গৈ মুখ ঠেকেচা খাইছে এপিএছচিত তেওঁ গৈ পেলাই যিখন প্ৰতিবেদন আহিছে তাত গৈ পেলাই নায়ক উজ্জ থকা ঘটনাটোতো ৰাইজে তেওঁক ধিক্কাৰ দিছে যে এখন তেওঁ মনে সজা এখন প্ৰতিবেদন আহিছে সেই কথাবিলাক তল পেলাবৰ কাৰণে পৰিকল্পিতভাৱে গুণ্ডা বাহিনী লগাই ৰকিবুল হুছেইন ডাঙৰীয়াক অপদস্থ যেটো শাৰীৰিকভাৱে কৰিছে আমি গৰিহণা দিয়াই নহয় ধিক্কাৰ দিছো ই কেৱল ৰকিবুল হুছেইনৰ কাৰণে থ্ৰেট নহয় গোটেই সাধাৰণ মানুহৰ কাৰণে থ্ৰেট সেইকাৰণে আমি মুখ্যমন্ত্ৰীক কৈছো হাল এৰি খিয়াল খেদাতকৈ ৰাজধৰ্ম পালন কৰক জিত পুৰাবৰ কাৰণে আপোনাক দিছপুৰত বহা নাই আৰু আপুনি এটো কথাও ভাবিব নালাগে যে দিছপুৰখন সৰ্বদিনৰ কাৰণে আপোনাৰ 15 বছৰ তৰুণ গগৈ ডাঙৰীয়াও শাসন কৰিছিলে কিবা বেয়া পাইছিলে ৰাইজে অতৰাইছে আপুনি নাভাবিব যে আপোনাকো সৰ্বকালৰ কাৰণে মুখ্যমন্ত্ৰী হিচাপে পাতিব যি পাতখৰ বালিলে হিপাত পখৰ সুগ্ৰীবলৈ মই গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী সমান্তৰালভাৱে ডিজিপি ডাঙৰীয়া আৰু অসমৰ নগাঁৱৰ এছপি মহোদয়কো কৈছো হিমন্ত বিশ্ব শৰ্মাৰ ইশাৰাত যদি আপোনালোকে ঘূৰি মানে নিজৰ মানে ডিউটি পাহৰি গৈছে যেতিয়া দৰকাৰ প্ৰয়োজন হৈ গল জুনমণি ৰাভাক কি কৰিলে এই কথাটো মনত ৰাখিলে ভাল গতিকে পুলিচে পুলিচৰ খাকি পূজাকৰ মৰ্যাদা ৰাখি পুলিচে পুলিচৰ ডিউটি ৰাখাটো ভাল সদায় কাৰণে বিজেপি চৰকাৰ নাথাকে গুণ্ডা বাহিনীৰ ৰাজনৈতিক পৰিৱেশ আমি কেতিয়াও বিচৰা নাই আমি এটা মানে এটা ভাল সন্তুলন থকা এটা ৰাজনৈতিক পৰিৱেশ বিচাৰো যাত সকলোৱে বিৰোধী আৰু চৰকাৰী পক্ষ সকলোৱে যাতে ভালকে ৰাজনীতি কৰিব পাৰে তাকে আমি আহ্বান জনাইছো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ